পুলিচৰ জুলাইত বাবা নহ'ব যদি বানপানী হয় ফিল্ডবিলাক চব তহঁতি প্ৰেক্টিছ কৰিব পৰা নাই নহয় গতিকে জুলাইত আমি নতুন ডেট এটা দি দিম ফ্ৰেণ্ডসকল সকলোৱে শুনা পালে যে মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে যে অসম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব বহুতেই ভাল খবৰ মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে যে জুলাইত এটা ডেট ঘোষণা কৰা হ'ব অসম পুলিচৰ এডমিট কাৰ্ড কেতিয়া দিব বা ইণ্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব তাৰ এটা আপডেট দিম বুলি কৈছে বৰ্তমান যিহেতু অসমৰ বিভিন্ন জিলাত বানপানীৰ সমস্যাই দেখা দিছে কেণ্ডিডেটসকলক তেওঁ কৈছে যে বানপানীৰ পৰা তোমালোকে প্ৰেক্টিছ কৰিব পৰা নাই সেই কাৰণে অসম পুলিচৰ ইণ্টাৰভিউটো অলপ পিছুৱাই দিয়া হ'ব এডমিট কাৰ্ড কেতিয়া দিব বা ফিজিকেল টেষ্ট কেতিয়া হ'ব শাৰীৰিক পৰীক্ষা কেতিয়া হ'ব এটা ভাল ডেট তেওঁ ঘোষণা কৰিম বুলি কৈছে জুলাই মাহত গতিকে এতিয়া সকলোৱে ফিক্স ৰিজাল্ট পাই গ'ল যে জুলাই মাহত অসম পুলিচৰ ইণ্টাৰভিউটো নহয় পিছত জুলাইত এটা নতুন আপডেট দিম বুলি কৈছে পুলিচৰ জুলাইত বাবা নহ'ব যদি বানপানী হয় ফিল্ডবিলাক চব তহঁতি প্ৰেক্টিছ কৰিব পৰা নাই নহয় গতিকে জুলাইত আমি নতুন ডেট এটা দি দিম আৰক্ষীত নতুন নিযুক্তি কেতিয়া প্ৰশ্ন যুৱকৰ পুলিচৰ জুলাইত বাবা নহ'ব যদি বানপানী হয় ফিল্ডবিলাক চব তহঁতি প্ৰেক্টিছ কৰিব পৰা নাই নহয় গতিকে জুলাইত আমি নতুন ডেট এটা দি দিম আৰক্ষীত নতুন নিযুক্তি কেতিয়া প্ৰশ্ন যুৱকৰ পুলিচৰ জুলাইত বাবা নহ'ব যদি বানপানী হয় ফিল্ডবিলাক চব তহঁতি প্ৰেক্টিছ কৰিব পৰা নাই নহয় গতিকে জুলাইত আমি নতুন ডেট এটা দি দিম আৰক্ষীত নতুন নিযুক্তি কেতিয়া প্ৰশ্ন যুৱকৰ পুলিচৰ জুলাইত বাবা নহ'ব যদি বানপানী হয় ফিল্ডবিলাক চব তহঁতি প্ৰেক্টিছ কৰিব পৰা নাই নহয় গতিকে জুলাইত আমি নতুন ডেট এটা দি দিম গতিকে ফ্ৰেণ্ডসকল সকলোৱে শুনা পালে যে জুলাইত এতিয়া ইণ্টাৰভিউটো অসম পুলিচৰ জুলাইত নহ'ব গতিকে বানপানীৰ সমস্যা হৈ আছে জুলাইত এটা নতুন ডেট দিম বুলি মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে গতিকে জুলাইলৈ অপেক্ষা কৰক কেতিয়া অসম পুলিচৰ ইণ্টাৰভিউ হ'ব নিশ্চয় মুখ্যমন্ত্ৰী মহোদয় বা অফিচিয়েল ছাইটত এটা আপডেট আহিব গতিকে ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'ত ইমানেই আছিলে ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব সকলোলৈ শ্বেয়াৰ কৰিব ধন্যবাদ